বন্ধুসকল বাৰিষা দিনত এনেকৈ ছাগলীবিলাক পাত খুৱাইছোঁ। বহুত বৰষুণ কালিৰ পৰা, আজিৰ দিনটো বৰষুণে দিব চাগে। এতিয়া অকণমান এৰিছে। তো ৰাতিপুৱা সময়ত এনেকৈ এইখিনি পানী, খুলৈ পানী, ক'লা নিমখটো দিছোঁ, যাতে সিহঁতে ভিজা পাত খালেও মানে সিহঁতৰ চৰ্দিটো নালাগে, গাটো গৰম কৰি ৰাখে ঠাণ্ডাত। আৰু ইয়াতে আছে বহুত বিভিন্ন পাত দিছোঁ, নিম পাত আছে, আহঁত পাত আছে। এইকেইটা নতুনকৈ আহিছিল, অলপ অলপ খাইছে, প্ৰায় ওপৰত উঠি আছে। তো বাৰিষা দিনত মানে ছাগলীবিলাক পাত খোৱাটো এটা অলপ সমস্যা হয়। যদি চব ৰেডি থাকে, গছপাত যদি ৰেডি থাকে, তেতিয়াহ'লে একো অসুবিধা নাই। তো এনেকৈ খাই আছে, এইবিলাক চব ছাগলী খাই আছে ধুনীয়াকৈ। পাতটো ধুনীয়াকৈ দিছোঁ, ধুনীয়াকৈ খাইছে সিহঁতে বাৰু। সেইটো কাৰণে কৈছোঁ যে ছাগলী পোহাটো ডাঙৰ কথা নহয়, সিহঁতক আচলতে খুৱাব পৰাটোৱে মেইন ডাঙৰ কথা। কাৰণ কেলৈ পইচা দি কিনিব পাৰি, কিন্তু মেইনটেনেঞ্চ কৰাটো চবচে ডাঙৰ কথা। গতিকেলৈ সেইটো অলপ গুৰুত্ব দিব লাগিব। কাৰণ কেলৈ বহুতে ছাগলী কিনি লয়, বাট তেওঁলোকে মেইনটেনেঞ্চ কৰিব নোৱাৰে আৰু ছাগলীবিলাক কষ্ট পায় আৰু মৰি যায়। তাৰপিছত কয় যে ছাগলী পুহিলে একো লাভ নহয়। বন্ধুসকল, সেইটো কাৰণে কৈছোঁ যাতে সেইটো কথা মনত ৰাখে। তো মই ছাগলীবিলাক ধুনীয়াকৈ খাইছে। এইকেইটা হ'ল গুজৰি, মই আগতেও ভিডিঅ' বনাইছিলোঁ। বাকী যিবিলাক আছে গোটেইবিলাক আপোনাৰ F1, F2 ছাগলী আছে। আৰু গোটেইবিলাক মই বাহিৰৰ পৰা আনো, নিজৰ ঘৰৰ যিমান লোকেল আছিলে গোটেইবিলাক। যিহেতু ভালকৈ কৰিবলৈ হ'লে অলপ আপডেট বস্তু ল'ব লাগিব, গতিকেলৈ সেইটো কাৰণে অলপ গোটেইখিনি আনিলোঁ। F1, F2 ছাগলী যিবিলাক আছে ইয়াতে, এই ছাগলীজনী অকলে ঘৰৰ হয়, লোকেল মানে ক্ৰছ পোৱালি হয়। বাকী যিমান আছে, এইজনী হৈ গ'ল চিৰহী ক্ৰছ পোৱালি, এইজনী বিটেলৰ ক্ৰছ হয়, F2 চাগে। আৰু এইবিলাক চব ক্ৰছ পোৱালি প্ৰেগনেণ্ট আছে। টোটেল এইজনী প্ৰেগনেণ্ট আছে। টোটেল মোৰ ফিমেল ছাগলী বৰ্তমান ৰাখিছোঁ 12জনী ৰাখিছোঁ। তাৰে ভিতৰত 5-6জনীমান প্ৰেগনেণ্ট আছে। এই ছাগলী প্ৰেগনেণ্ট এই ক'লা ছাগলী প্ৰেগনেণ্ট আছে, প্লাছ এই দুজনী প্ৰেগনেণ্ট আছে। আৰু তাইও প্ৰেগনেণ্ট আছিলে, বাট জাৰ্ণি কৰোঁতে তাৰ কিবা এটা কাৰণত তাৰ বিনচ হৈ গ'ল। তো বাকী আৰু আছে ইয়াতে, এই ছাগলীজনী প্ৰেগনেণ্ট আছে, এই ক'লাজনী, আৰু তাইও প্ৰেগনেণ্ট আছে। মুঠতে চাব গ'লে বেছিভাগে প্ৰেগনেণ্ট আছে। আৰু বাকী এই আমাৰ এইবিলাক এই নতুনকৈ আহিছে, গতিকে পাতটো ইমান ভালকৈ খাব বিচৰা নাই, তথাপিতো ওপৰত খাব বিচাৰে। আজি মই তলতে দিছোঁ সিহঁতক, চাওঁচোন কি হয়, কেনেকৈ কি খায়। আৰু বাৰিষা আপোনালোকে এটা কথা মনত ৰাখিব, যাতে ছাগলীবিলাকৰ গাটো গৰম কৰি ৰাখিবৰ কাৰণে ক'লা নিমখ, খুলৈটো দিবই লাগে পানীৰ লগত মিহলাই। তেওঁলোকে খাই থাকিব পাতটো অলপ অলপকৈ, আৰু পানীটো খাই থাকিব, পেটটো চাফা হৈ থাকিব। যদি কিবা বীজাণু থাকে সেইবিলাক চাফা হৈ থাকিব। গতিকেলৈ খুলৈ পানী আৰু খুলৈটো পানীৰ লগত ক'লা নিমখটো দিবলৈ নাপাহৰিব। থেংক ইউ।